हेलो स्टूडेंट्स আজি মই তোমালোকক ত্রিভুজ লেসনৰ উদাহৰণৰ 2 নম্বৰ আৰু 3 নম্বৰটো আজি আলোচনা কৰিম। ইয়াৰ আগতে আমি সৰ্বসমতাৰ শৰ্তৰ বিষয়ে আলোচনা কৰিছিলো আৰু উদাহৰণৰ 1 নম্বৰটো আলোচনা কৰিছিলো। এতিয়া আমি কোশ্চেন নম্বৰ উদাহৰণৰ 2 নম্বৰত আহিম। তোমালোকে প্ৰথমতে কিতাপটো খুলি লোৱা আৰু কোশ্চেন নম্বৰ 2 টো উলাবা। প্ৰথমতে তোমালোকে কোশ্চেনটো ভালদৰে পঢ়িব লাগে। কোশ্চেনটোত কি দিয়া আছে এটো বুজিব লাগিব। মন দি শুনিবা। কোশ্চেনটোত কি দিয়া আছে এটো বুজিব লাগিব, তাৰপিছত কি প্ৰমাণ কৰিব দিছে এটো বুজিব লাগিব। তো উদাহৰণৰ 2ত দিয়া আছে AB এডাল ৰেখাখণ্ড আৰু L ইয়াৰ লম্ব সমদ্বিখণ্ড। লম্ব সমদ্বিখণ্ডক তোমালোকক বুজোৱা হৈছে L ইয়াৰ লম্ব সমদ্বিখণ্ড। P L ৰ ওপৰত এটা বিন্দু হলে দেখুৱা যে P বিন্দুটো A আৰু B ৰ পৰা সমদূৰৱৰ্তী। তো কি দিয়া আছে আৰু কি দেখাব দিছে এটো আমি বুজিব লাগিব আৰু চিত্ৰটো এটো নিজে আঁকি ল'ব লাগিব। প্ৰথমতে কি কৈছে AB এডাল ৰেখাখণ্ড মই আঁকিছো এটা আরেকবার মই কম এতে AB এডাল ৰেখাখণ্ড এটো তাৰপিছত কি কৈছে L ইয়াৰ লম্ব সমদ্বিখণ্ড। L লম্ব সমদ্বিখণ্ড L এটা ৰেখা লম্ব সমদ্বিখণ্ড। লম্ব সমদ্বিখণ্ডক তাহলে ধৰ সাপোজ C বিন্দুত সেট কৰিছে। লম্ব বুলি কৈছে মানে এটো 90 ডিগ্ৰী কোণ হ'ব, আমি এটো গম পাওঁ। সমদ্বিখণ্ডক ৰেখাডালে AB সমান সমান ভাগ কৰিছে। সমদ্বিখণ্ডক মানে AC আৰু BC টো সমান হ'ব। ঠিক আছে? তাৰপিছত কি কৈছে P L ৰ ওপৰত এটা বিন্দু। L ৰ ওপৰত P এটা বিন্দু, যিকোনো বিন্দু P। তাৰপিছত কৈছে দেখুৱা যে মানে প্ৰমাণ কৰিব লাগে P বিন্দুটো A আৰু B ৰ পৰা সমদূৰৱৰ্তী। এই P বিন্দুটোৰ পৰা A ৰ দূৰত্ব P বিন্দুৰ পৰা B ৰ দূৰত্ব সমান, অৰ্থাৎ PA আৰু PB সমান এটো প্ৰমাণ কৰিব দিছে। এটো মন দি বুজিব লাগিব কি দিয়া আছে কি প্ৰমাণ কৰিব দিছে। দেখুৱা যে P বিন্দুটোৰ পৰা A ৰ দূৰত্ব P বিন্দুটোৰ পৰা B ৰ দূৰত্ব সমান, অৰ্থাৎ PA আৰু PB টো সমান প্ৰমাণ কৰিব দিছে। আৰু এটো সমান প্ৰমাণ কৰিবৰ কাৰণে আমাক শৰ্ত লাগিব। আমি সৰ্বাংগ সমতাৰ শর্ত মতে কৰিব লাগিব। হয় বাহু কোণ বাহু বা বাহু 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 বা কোণ কোণ বাহু বা কোণ বাহু কোণ, এই শর্তবিলাকৰ মতে কৰিব লাগিব। তো এই শর্তবিলাক যদি পূৰণ কৰিব লাগে আমি যিকোনো বাহুৰ সমান বুলি তো লিখিব নোৱাৰিম, আমাৰ কাৰণ লাগিব। তো আমাৰ কোশ্চেনটো যদি আমি ভাল কৰি পঢ়ো কাৰণ কিন্তু দিয়া আছে। কি কৈছিল প্ৰথমতে L ৰেখাখণ্ডডালে AB লম্বভাৱে সমদ্বিখণ্ডিত কৰে। লম্ব বুলি কৈছিল মানে 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব এটো। তো দুটা এটা কোণ দুটা সমান হ'ব 90 90, এটা পয়েন্ট আমি পাই গলো। সমদ্বিখণ্ডক মানে AC আৰু BC টো সমান হ'ব। হৈ গল দুটা পয়েন্ট হৈ গল আমাৰ। আৰু এটা পয়েন্ট লাগে, আৰু এটা পয়েন্ট আমি লিখিম PC সাধাৰণ বাহু। সাধাৰণ বাহু মানে কমন বাহু। এইটো ত্ৰিভুজৰো বাহু, এইটো ত্ৰিভুজৰো বাহু। অৰ্থাৎ আমি এই দুটা ত্ৰিভুজ সৰ্বাংগ সম প্ৰমাণ কৰিম। এই দুটা ত্রিভুজ যদি আমি সৰ্বাংগ সম প্ৰমাণ কৰিব পাৰো PCA আৰু PCB, তেতিয়া হলে আমি ক'ব পাৰিম PA = PB। সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংকবোৰ সমান। আৰু এই দুটা ত্ৰিভুজ প্ৰমাণ কৰিবৰ কাৰণে আমাৰ তিনটা পয়েন্ট লাগিব কাৰণ সহকাৰে। তো কাৰণ দুটা দিয়াই আছে, এটা হল 90 ডিগ্ৰী কোণ আৰু AC আৰু BC টো সমান। আৰু PC টো কি হ'ব সাধাৰণ বাহু। এইটো ত্ৰিভুজৰো বাহু, এইটো ত্ৰিভুজৰো বাহু, একে বাহু, এটাই বাহু। দুটা ত্রিভুজৰ এটাই বাহু, এটো কোৱা হয় সাধাৰণ বাহু। তেতিয়াহলে বাহু কোণ বাহু এটো শর্ত মতে আমি ত্রিভুজ দুটা সৰ্বাংগ সম লিখিব পাৰিম। আৰু যেহেতু ত্রিভুজ দুটা সৰ্বাংগ সম তো PA আৰু PB টো কি হ'ব সমান হ'ব। ঠিক আছে? তো আমি ইয়াতে এটো লিখি লৈছো। আমাৰ এটো দিয়া আছে বুলি আমি প্ৰশ্নটোত যি আছে হেতুৱে লিখিব লাগিব ইয়াতে যে AB এডাল ৰেখাখণ্ড L ইয়াৰ লম্ব সমদ্বিখণ্ড P L ৰ ওপৰত এটা বিন্দু হলে প্ৰমাণ কৰিব লাগে যে P বিন্দুটো A আৰু B ৰ পৰা সমদূৰৱৰ্তী, অৰ্থাৎ PA = PB। আৰু L ৰেখাডাল AB মধ্যবিন্দু C ৰে যাব। এটা আমি লিখি লম। কিয় L টো লম্ব সমদ্বিখণ্ডক বুলি কৈছে। এতিয়া আমি ত্রিভুজ দুটা লম, যেটো আমি লিখিছো ত্রিভুজ দুটা আমি লম। এতিয়া ত্রিভুজ PCA আৰু ত্রিভুজ PCB ৰ পৰা
দুটা ত্রিভুজ এনেকা লিখি লম। 1 নম্বৰ পইণ্টটো আমি কি লিখিম AC ইকুয়াল BC AC আৰু BC টো সমান দিয়া আছে এটো সমদ্বিখণ্ড এর সমদ্বিখণ্ডক বুলি কৈছে এটো 2 নম্বৰ PCA ইকুয়াল PCB 90 ডিগ্ৰী এটো দিয়া আছে আমাৰ 90 ডিগ্ৰী CAB মধ্যবিন্দু আমি যি ইচ্ছা লিখিব পাৰো 90 ডিগ্ৰী লিখিব পাৰো বা 90 ডিগ্ৰী বুলি লিখিলো আৰু 3 নম্বৰ পইণ্ট আমি লিখিম PC সাধাৰণ বাহু হ'ব আমি এনেকা লিখিব পাৰো বা ইয়াতে যদি আমি লিখিব পাৰো দিয়া আছে বুলি লিখিব পাৰো বা এনেকাও লিখিব পাৰো CAB মধ্যবিন্দু হৈ গ'ল তেতিয়া হলে বাহু কোণ বাহু শর্ত সাপেক্ষে ত্রিভুজ PCA সর্বাঙ্গ সম PCB যেহেতু ত্রিভুজ দুটা সমান হৈছে তো আমি জানো সর্বাঙ্গ সম ত্রিভুজৰ অনুৰূপ অংশবোৰ সমান তেতিয়াহলে এইটো ত্রিভুজৰ PA বাহু আৰু এইটো ত্রিভুজৰ PB বাহুটো কি হ'ব সমান হ'ব CP CT এটাকৈ আমি তো প্রমাণ কৰিব পাৰিম হৈ গ'ল নেক্সট আমি উদাহৰণৰ 3 নম্বৰটো দাহো কোশ্চনটো তোমালোকে উলাই লোৱা আকৌ তোমালোকে কোশ্চনটো ভাল কৰি পঢ়িব লাগিব কি দিয়া আছে আৰু কি প্ৰমাণ কৰিব দিছে খুব কেয়াৰফুলি পঢ়িব লাগিব এডাল ৰেখাখণ্ড AB আন এডাল ৰেখাখণ্ড CD ৰ সমান্তৰাল AB CD ৰ সমান্তৰাল বুলি দিয়া আছে তো আমি এটো লিখিছো দিয়া আছে AB সমান্তৰাল CD দাৰি AB সমান্তৰাল CD দাৰি তাৰপিছত কৈছে OAD ৰ মধ্যবিন্দু OAD ৰ মধ্যবিন্দু এই ৰেখাটো টানা হৈছে ওৰ মধ্যবিন্দু বুলি কৈছে O2 মধ্যবিন্দু বুলি কৈছে কাৰ মধ্যবিন্দু AD ৰ মধ্যবিন্দু প্ৰমাণ কৰিব লাগে ত্ৰিভুজ AOB সৰ্বাঙ্গ সম DOC ত্রিভুজ দুটা সর্বাঙ্গ সম প্রমাণ করব লাগে চিত্রটো আমার এতে দিয়াই আছে এটো চিত্র 7.15 বুলি কৈছে চিত্রটো দিয়া থাকিব এটো তোমালোকে নিজে আঁকিব না লাগে এটো চিত্র দিয়া থাকিব তোমাক কি দিয়া আছে AB সমান্তরাল CD দিয়া আছে মন কৰিবা কথাটো আৰু OAD ৰ মধ্যবিন্দু যেহেতু O2 মধ্যবিন্দু তেতিয়া OA আৰু OD টো সমান হ'ব এটা প্রমাণ কৰিব দিছে ত্রিভুজ দুটা সর্বাঙ্গ সম AOB সর্বাঙ্গ সম DOC এটো প্রমাণ কৰিব দিছে আৰু কি প্ৰমাণ কৰিব দিছে OBC ৰ মধ্যবিন্দু OBC ৰ মধ্যবিন্দু প্ৰমাণ কৰিব দিছে এতিয়া আমি যদি ত্রিভুজ দুটা সর্বাঙ্গ সম প্রমাণ কৰিব পাৰো কৰিব দিছে এটো কৰিবও লাগিব সর্বাঙ্গ সম প্রমাণ কৰিব পাৰিলে অটোমেটিক 2 নম্বৰ প্ৰমাণটো হৈ যাব কারণ ত্রিভুজটা যদি সর্বাঙ্গ সম হয় তেতিয়ালে এটো ত্রিভুজৰ OB বাহুটো আৰু এইটো ত্রিভুজৰ OC বাহুটো সমান হ'ব আৰু OB আৰু OC সমান হোৱা মানে O2 মধ্যবিন্দু হ'ব তেতিয়ালে আমি প্ৰমাণটো লিখিম এতিয়া প্ৰমাণ কৰিব হলে আমাৰ পয়েন্ট লাগিব এটা পয়েন্ট আমাৰ দিয়া আছে আৰু দুটা পয়েন্ট লাগে এটা আমি লিখিব পাৰো সো বিপ্রতীপ কোণ আৰু এটা পয়েন্ট লাগে AB সমান্তরাল DC AD ছেদক AB সমান্তরাল DC বা CD জি লিখা AD ছেদক এটো সমান্তরাল দি আছে ছেদক তো ছেদকৰ লগত উৎপন্ন হোৱা একান্তৰ কোণ সমান হ'ব তেতিয়ালে আমি কি লিখিম এটো DAB ইকুয়াল ADC একান্তৰ কোণ এই কোণটোক আমি অলপ সৰু কৰিম ডিৰ পৰা নিলিখি আমি ওৰ পৰা লিখিম কিয় ত্রিভুজটো আমাৰ ওৰ পৰা আছে OAB তো আমাৰ ইমান ডাঙৰ বাহুটো নালাগে আমাৰ ইয়াৰ পৰা লিখিম OAB
এ বি ত্ৰিভুজ হিচাপে আমি কোণটো সৰু কৰি ল'লো একে কোণে থাকিল খালি সৰু কৰিলো আমি বাহুটো ও এ বি লিখিলো ঠিক এনেকৈ এইটো এ ডি চি আছিল এৰ পৰা নিলিখি আমি ওৰ পৰা লিখিম ও ডি চি এইটো দিটো আমি 1 নম্বৰ এটা দি ললো তেতিয়াহ'লে আমাৰ তিনটা পইণ্ট হৈ গ'ল চোৱা এটা হ'ল এইটো লিখিম বিপৰীত কোণ 2 নম্বৰ এইটো লিখিম একান্তৰ কোণ সমান আৰু 3 নম্বৰ ও এ ইকুয়াল ও ডি তো কোন কোন বাহু শর্ত সাপেক্ষে তেতিয়াহ'লে আমি ত্ৰিভুজ দুটা লিখিম এতিয়া সজাই লিখিব লাগে এ ও বি আৰু ত্ৰিভুজ ডি ও সি পৰা 1 নম্বৰ পয়েন্ট বিপ্রতিবীর্য কোণ 2 নম্বর ও এ বি ও ডি সি 1 নম্বর পড়া 3 নম্বর ও এ ইকুয়াল ও ডি এইটো ত্ৰিভুজৰ কোণ বাহুবিলাক এইফালে থাকিব আৰু ডি ও সি ত্ৰিভুজৰ কোণ বাহুটো এইফালে থাকিব এ ও বি যদি তুমি এইটো এটা কথা কৈ ৰাখিম মই এ ও বি ত্ৰিভুজটো তুমি আগতে লিখছা তো তাৰ কোণ আগতে থাকিব তাৰ বাহু আগতে থাকিব ডি ও সি টো পিছত লিখছা তাতো পিছত থাকিব এটা উল্টা উল্টা নকৰিবা এইটো আমাৰ দিয়া আছে ও এ ডিৰ মধ্যবিন্দু দিয়া আছে বুলিও লিখব পাৰো আমি এইটো তেতিয়া হলে কোন কোন বাহু শর্ত সাপেক্ষে ত্রিভুজ এ ও বি সর্বাঙ্গসম ত্রিভুজ ডি ও সি যেহেতু ত্রিভুজ দুটা সর্বাঙ্গসম হয়েছে তো আমি ইয়ার পরে লিখিব পারো ও বি ইকুয়াল ও সি সি পি সি টি মতে ও বি ইকুয়াল ও সি যদি ও বি আর ও সি টু সমান হয় তেতিয়াহলে ওটো মধ্যবিন্দু হ'ব সো therefore ও বি সি মধ্যবিন্দু তো 2 নম্বৰ প্ৰমাণটো আমাৰ এটো হৈ গল 1 নম্বৰ প্ৰমাণটো আমাৰ এটো হৈ গল দুটা প্ৰমাণ কৰিব দিছে হৈ গল আমাৰ আমি এটো প্রুফ বুলি লিখি দিম প্রুফড এই ধৰে আমি প্ৰমাণ কৰিব লাগে তো কি দিয়া আছে আগতে চাব লাগিব তাৰ পিছতে কি প্ৰমাণ কৰিব দিছে আৰু এটো প্ৰমাণ কৰিব কাৰণে আমাৰ তিনিটা পয়েন্ট লাগিব কাৰণ সহকাৰে যদি কোশ্চেনটো ভাল কৰি পঢ়া কাৰণ দিয়াই থাকে আমি মাত্ৰ তাৰ পৰা উলাই লব লাগিব যেনেকৈ এটা সমান্তৰাল দিয়া আছে মানে এটো বুজি পাবই লাগিব যে সমান্তৰাল আৰু ছেদকৰ লগত উৎপন্ন হোৱা একান্তৰ কোণ সমান হ'ব তাৰ পৰা এটা পয়েন্ট পাই গলো বিপৰীত কোণ তোমালোকে পাইছা বিপৰীত কোণ সমান হয় আৰু এটা পয়েন্ট ডাইৰেক্ট দিয়া আছিল ওটো মধ্যবিন্দু আছিল এডিৰ মধ্যবিন্দু আছিল তো ও এ আৰু ও ডি টো সমান হ'ব তিনটা পয়েন্ট হৈ গল আমাৰ লিখিছো ত্ৰিভুজ দুটা সৰ্বাঙ্গসম মানে ও বি আৰু ও সি বাহুটো সমান হ'ব ও বি আৰু ও সি বাহু সমান হ'ব মানে ওটো এ বি সিৰ মধ্যবিন্দু হ'ব তাহা কৰো তোমালোকে এটো বুজি পাইছা এনেকা কৰি আমি বাকি বিলাক আকৌ কৰিম তোমালোকে এটো প্ৰেক্টিস কৰিবা ঘৰতে নেক্সট আমি লেসনৰ কৰিম 7.1 লেসনটো আমি কৰিম তাৰ পৰা আজি আমি ইয়াতে শেষ কৰিম ধন্যবাদ